এতিয়া মই উপস্থিত আছো বৰদোৱা বটদ্ৰৱাত। অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ এই পবিত্ৰ ভূমিতে হৈছিল। বৰদোৱা বটদ্ৰৱা অসমৰ সাংস্কৃতিক জীৱনৰ এক অনন্য অংগ। আধ্যাত্মিক জগতৰ বাবে ই এক ধ্ৰুৱতৰা স্বৰূপ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ নাম মনলৈ আহিলে বৰদোৱা আৰু বটদ্ৰৱাৰ নাম মনলৈ আহিবই। অসমৰ মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছৰে পৰা বটদ্ৰৱা থানখনক সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাৰ আমি নিৰলস প্ৰচেষ্টা চলাই আহিছো। আকাশী গংগাক সুন্দৰভাৱে সজাই পৰাই তোলাই হওক, থানৰ মূল কীৰ্তনঘৰেই হওক, আনুষংগিক বিভিন্ন সুবিধাই হওক, বটদ্ৰৱা এতিয়া এক নতুন ৰূপত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানখনক লৈ এতিয়া আমি আকৌ এবাৰ নতুন ৰূপত গৌৰৱ কৰিব পাৰোঁ। আমি সকলোৱে জানো যে বৰদোৱা বটদ্ৰৱাৰ বহু ভূমি একাংশ অচিনাকি লোকে দখল কৰি থৈছিলে। ৰাজ্য চৰকাৰৰ প্ৰচেষ্টাত এই অচিনাকি লোকসকলৰ পৰা আমি থানৰ ভূমি উদ্ধাৰ কৰোঁ আৰু তাৰ লগে লগে এটা সপোন জন্ম হৈছিল। সেয়া হৈছিল গুৱাহাটীত যেনেকে শংকৰদেৱ কলাক্ষেত্ৰ আছে, তেনেকৈ বৰদোৱাতো আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ এখন নিৰ্মাণ কৰিব পাৰোঁ নেকি। সপোন আজি বাস্তৱত পৰিণত হ'ল। অহাকালি দিনৰ 12 বজাত ভাৰতৰ যশস্বী গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই এই আবিৰ্ভাৱ ক্ষেত্ৰখনিৰ শুভ উদ্বোধন কৰিব। মই আজি আপোনালোকক অকণমান দেখুৱাব খুজিছোঁ আবিৰ্ভাৱ ক্ষেত্ৰখন, আৰু আশা কৰোঁ অহাকালি আপোনালোক সকলোৱে আমাৰ লগত যোগদান কৰিব। এতিয়া মই আবিৰ্ভাৱ ক্ষেত্ৰত সোমাই গৈছোঁ। আবিৰ্ভাৱ ক্ষেত্ৰত সোমোৱাৰ লগে লগে আমি বাওঁফালে এটা জলপান গৃহ পাম, অৰ্থাৎ অতিথিসকলে তেওঁলোক গোটেই দিনটো বা গোটেই সময়ছোৱাত আবিৰ্ভাৱ ক্ষেত্ৰখন চোৱাৰ পিছত ইয়াতে তেওঁলোকে চাহ একাপ খাব পাৰিব, অসমীয়া জলপানৰ সুবিধা ল'ব পাৰিব। আমি এই ইতিমধ্যে অমিত শ্বাহ ডাঙৰীয়াৰ নামত আমি ফলকো নিৰ্মাণ কৰিছোঁ আৰু অহাকালি সেই ফলকৰ শুভ উদ্বোধন হ'ব। ইয়াৰ পিছত আমি আপোনালোকক দেখুৱাইছোঁ এই আবিৰ্ভাৱ ক্ষেত্ৰৰ প্ৰশাসনীয় ভৱনটি। আপোনালোকে দেখি ভাল পাব যে এই প্ৰশাসনীয় ভৱনটোত আমি বিভিন্ন ধৰণৰ কনফাৰেন্স ৰুমৰ পৰা আদি কৰি বিভিন্ন আধুনিক সুবিধা আমি সংযোজিত কৰিছোঁ আৰু এই প্ৰশাসনীয় ভৱনটোৱে এই গোটেই কেন্দ্ৰটোৰ বা আবিৰ্ভাৱ ক্ষেত্ৰৰ নিউক্লিয়াছ হিচাপত কাম কৰিব। এতিয়া আমি আপোনালোকক আবিৰ্ভাৱ ক্ষেত্ৰৰ ভিতৰলৈ লৈ যাব বিচাৰিছোঁ আৰু আবিৰ্ভাৱ ক্ষেত্ৰখনৰ ভিতৰলৈ লৈ যাব বিচাৰিছোঁ আৰু এটা এটাকৈ আপোনালোকক আমি এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখন দেখুৱাবলৈ যত্ন কৰিম। অলপমান সন্মুখলৈকে চাওক, গুৰু আসন। এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনৰ কেন্দ্ৰবিন্দু হ'ব এই গুৰু আসনখন। অহাকালিৰ অনুষ্ঠানৰ বাবে আমাৰ ভাগিনহঁতে প্ৰস্তুতিও কৰি আছে আৰু তেওঁলোকে অহাকালি তেওঁলোকৰ অনুষ্ঠান গৃহমন্ত্ৰী ডাঙৰীয়াক প্ৰদৰ্শন কৰিব। মই আপোনালোকক গুৰু আসনৰ ভিতৰলৈকে লৈ যাব খুজিম, কিন্তু গুৰু আসনৰ ভিতৰলৈ লৈ যোৱাৰ আগতে মই আপোনালোকক দেখুৱাব খুজিছোঁ এই আবিৰ্ভাৱ ক্ষেত্ৰত আমি প্ৰস্তুত কৰা গৱেষণা কেন্দ্ৰ। এতিয়া বাহিৰৰ পৰা আপোনালোকে যেতিয়া ইয়াক চাব, ই খোলৰ আকৃতিত নিৰ্মাণ কৰা হৈছে। এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰখনি বটগছৰ আৰ্হিত ইয়াক নিৰ্মাণ কৰা হৈছে। বটগছ এডালৰ ঠাল ঠেঙুলি যেনেকে সকলো ফালে বিয়পি থাকে, সেই ধৰণে আমি ইয়াত বিভিন্ন অনুষ্ঠান নিৰ্মাণ কৰিছোঁ। খোল আকৃতিৰ এই অনুষ্ঠানটিতে
আমাৰ গৱেষণা কেন্দ্ৰ এটা আমি প্ৰতিষ্ঠা কৰিম। এই গৱেষণা কেন্দ্ৰটোত শংকৰী কলা কৃষ্টি, অসমৰ নৱবৈষ্ণৱ ধৰ্মৰ বিভিন্ন সম্পদ আৰু বিভিন্ন সাঁচিপাত যি সিঁচৰিত হৈ আছে তাক আমি ইয়াতে সংৰক্ষণৰ বাবে চেষ্টা কৰিম আৰু এই গৱেষণা কেন্দ্ৰটোক আমি সুন্দৰ ৰূপে নৱবৈষ্ণৱ ধৰ্মৰ লগত জড়িত সকলো দিশৰ গৱেষণাৰ বাবে ইয়াক আমি প্ৰস্তুত কৰি তুলিম। এতিয়া আমি পোনে পোনে আপোনালোকক দেখুৱাব খুজিছো এই আবিৰ্ভাৱ ক্ষেত্ৰৰ কলা কেন্দ্ৰ। আপোনালোকে দেখিলে দেখা পাব যে ইয়াক তাল আকৃতিত নিৰ্মাণ কৰা হৈছে। অকণমান কাম ইয়াতে বাকী আছে। আমি এই তাল আকৃতিৰ কলা কেন্দ্ৰটোৱে হৈছে আমাৰ এই গোটেই আবিৰ্ভাৱ ক্ষেত্ৰৰ বাবে এটা অডিটৰিয়াম। এই তাল আকৃতিৰ ঘৰটোতেই আমাৰ কলাক্ষেত্ৰ বা আবিৰ্ভাৱ ক্ষেত্ৰৰ অডিটৰিয়ামটোক স্থান দিয়া হৈছে আৰু ইয়াত আমি সকলো ধৰণৰ সভা সমিতি কৰিব পাৰিম আৰু নতুন কেইবাটাও দিশ সংযোজন কৰিবলৈ আমাৰ হাতত খালী আৰু ভূমিও আছে। আমি আৰু ইয়াতে কাম কৰিব পাৰিম। আমি আপোনালোকক মই পোনে পোনে দেখুৱাইছো ৱালত আমি মটিভ কৰিছো আৰু সেইটো এটা সৰু এমপি থিয়েটাৰ হ'ব। মই আকৌ ওচৰলৈকে লৈ গৈছো, আপোনালোকে চাওক যে তাতেও এটা সেই সোঁফালে অকণমান দূৰত বগা ৱাল তাতে আমি নিৰ্মাণ কৰি আছো, তাতো এটা এমপি থিয়েটাৰ নিৰ্মাণ হ'ব। গোটেই অনুষ্ঠানটো আমি বিভিন্ন শংকৰী কলা কৃষ্টিৰ উপাদানেৰে সজাই তুলিছো আৰু ই গোটেই অনুষ্ঠানটোক এক অনন্য মৰ্যাদা প্ৰদান কৰিছে। আপোনালোকক মই জনাবলৈ পাই ভাল পাওঁ যে ইয়াতে আমি এখন দশাৱতাৰ উদ্যান নিৰ্মাণ কৰিছো। মৎস্যৰ পৰা কল্কিলৈকে বিষ্ণুৰ 10টা অৱতাৰক পৃথক ফলকৰ জৰিয়তে ইয়াত আমি প্ৰজেক্ট কৰিছো। নৱৰস উদ্যান শৃংগাৰৰ পৰা শান্ত ৰসলৈকে মানুহৰ 9টা আৱেগক সত্ৰীয়া নৃত্য আৰু অংকীয় নাটৰ আধাৰত ইয়াত কলাত্মকভাৱে উপস্থাপন কৰা হৈছে। আৰু মিউজিকেল ফাউণ্টেইনটোৰ বিষয়ে মই আকৌ কৈছো, এই মিউজিকেল ফাউণ্টেইনৰ জৰিয়তে আধুনিক লেজাৰ আৰু পানীৰ সংমিশ্ৰণেৰে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱন বৰ্ণনা কৰিম, জাতিটোৰ প্ৰতি তেখেতৰ মহান অৱদানৰ কথা বহন কৰিম। আমাৰ ইয়াতে মণিকাঞ্চন নামঘৰৰো আমি এটা ৰিপ্ৰেজেণ্টেটিভ আমি এটা ৰেপ্লিকা বনাইছো। আপোনালোকে চাব পাৰিব সন্মুখত। পোনে পোনে মই দেখুৱাইছো চিলড্ৰেন পাৰ্কৰ সন্মুখলৈকে তাত এটা আমি মণিকূটেৰে সৈতে নামঘৰ বনাইছো। মণিকাঞ্চন সংযোগ হৈছিল শংকৰ মাধৱৰ, তাৰ এটা ৰেপ্লিকা আমি ইয়াতে নিৰ্মাণ কৰিছো। অসমবাসী ৰাইজ, যোৱা 5টা বছৰ ৰাজ্যখনৰ জনজীৱনলৈ এটা সাংস্কৃতিক নৱজাগৰণ নমাই অনাৰ বাবে আমি প্ৰয়াস কৰিছিলো। আপোনালোকৰ মনত আছে লাচিত বৰফুকনৰ সুবিশাল প্ৰতিমূৰ্তি আমাৰ চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছিলে। আলাবৈ ৰণৰ উদ্যান এতিয়া নিৰ্মাণৰত, য'ত এখন সুবিশাল হেংদানৰ আকৃতিত আমি এক আলাবৈ ৰণৰ অক্ষয় কীৰ্তি ৰখাৰ বাবে আমি চেষ্টা কৰিছো। আমাৰ চৰকাৰৰ কাৰ্যকালতে চৰাইদেউ মৈদামে বিশ্ব ঐতিহ্যৰ স্বীকৃতি পালে। ৰংঘৰ আহোম সাম্ৰাজ্যৰ এক সুন্দৰ সাংস্কৃতিক অৱদান। ৰংঘৰক নতুন ৰূপত সজাই পৰাই তোলাৰ কাম ইতিমধ্যে তীব্ৰ গতিত চলি আছে। যোৰহাটতে স্বাধীনতা সংগ্ৰামীসকলৰ য'ত কাৰাগাৰত ৰখা হৈছিল, সেই স্থানটোকো আমি এখন সুবিশাল উদ্যানলৈ ৰূপান্তৰ কৰিছো। ফেব্ৰুৱাৰী মাহত তাক আমি উদ্বোধন কৰিম। নগাঁৱত
ডক্টৰ ভূপেন হাজৰিকা কলাতীৰ্থ আমি নিৰ্মাণ কৰি আছো আৰু বৰদোৱাত মূল থানৰ সুন্দৰ উন্নয়নৰ উপৰিও আজি থানলৈকে গ'লে আগৰ পৰিৱেশ নাই, ই এক নতুন পৰিৱেশ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ এই আবিৰ্ভাৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰি উলিয়াইছো। বিহপুৰীয়াত মাধৱদেৱৰ আবিৰ্ভাৱ ক্ষেত্ৰ বা মাধৱদেৱ ক্ষেত্ৰ আমি নিৰ্মাণ কৰিছো আৰু গুৱাহাটীত ৰাতিপুৱা আমি নিৰ্মাণ কৰা জ্যোতি বিষ্ণু কলা মন্দিৰৰ বিষয়েও আপোনালোকক মই ৰাতিপুৱা আজি জনাইছো। শংকৰদেৱ কলাক্ষেত্ৰৰ লগতে মহাপুৰুষ শ্ৰী শ্ৰী দামোদৰদেৱ প্ৰেক্ষাগৃহ এটাও আমি নিৰ্মাণ কৰি উলিয়াইছো। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিলে বৰদোৱাত, কিন্তু জীৱনৰ আটাইতকৈ তেখেতে গুৰুত্বপূৰ্ণ কামখিনি কৰিছিল পাটবাউসীত। আজি পাটবাউসীকো সৰ্বাংগ সুন্দৰভাৱে নিৰ্মাণ কৰাৰ কামত আমি ব্ৰতী হৈ আছো। মধুপুৰ সত্ৰকো সুন্দৰভাৱে নিৰ্মাণ কৰিবলৈ ৰাজ্য চৰকাৰে এখন আঁচনি প্ৰস্তুত কৰিছে। বৰপেটা সত্ৰৰ বিভিন্ন উন্নয়নমূলক কামৰ লগত আমি জড়িত হৈ আছো। অসমীয়া ভাষা ধ্ৰুপদী ভাষাৰ মৰ্যাদা পালে আৰু আপোনালোক সকলোৱে জানে যে বৃন্দাবনী বস্ত্ৰখনো অসমীয়া মানুহে যাতে চাব পাৰে স্বচক্ষুৰে, তাকো উভতাই অনাৰ কাম আজি আমি প্ৰায় সম্পূৰ্ণ কৰিছো। এয়া জাতিৰ বাবে আনন্দৰ সময়, সাংস্কৃতিক নৱজাগৰণৰ সময়। অসমৰ ৰাইজে ভাবিব পৰা নাছিল যে এনেকৈ 5টা বছৰত এটাৰ পিছত এটাকৈ আমি আমাৰ সাংস্কৃতিক উপাদানসমূহক জগত সভালৈ লৈ যাব পাৰিম। কিন্তু মানুহৰ বিশ্বাস আছিল যে বিজেপি চৰকাৰ আহিলে নিশ্চয় কিবা এটা নতুন প্ৰয়াস আৰু প্ৰচেষ্টা হ'ব। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আশীৰ্বাদ ক্ষেত্ৰ অসমবাসী ৰাইজলৈ আমাৰ শ্ৰদ্ধাৰ নিদৰ্শন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।